নমস্কাৰ, মই স্বপন আৰু আপোনালোকক স্বাগতম জনালোঁ মোৰ সোণোৱাল মিক্সআপ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ। মই আজি আপোনালোকক এখন গাড়ী প্ৰব্লেমৰ বিষয়ে দেখাম। ধৰক যোনবিলাক ড্ৰাইভাৰ আছে বা আপোনাৰ যদি পাৰ্চনেল গাড়ী আছে, তো আপোনালোকৰ এনেকুৱা প্ৰব্লেম হ'লে কি ঠিক কৰিব পাৰে আৰু কি প্ৰব্লেম সেইটো মই দেখাই আছোঁ। আৰু আজি আহি থাকোঁতে মানে বাইকৰ পৰা পৰিছোঁ, এক্সিডেণ্ট হৈছোঁ। এক্সিডেণ্ট বুলি ক'ব নোৱাৰি, ধৰক পিছল খাই পৰিছোঁ, অলপ ফিহিল আছে আৰু এই ভৰিত ঘঁহনা খাইছে, মানে ভৰিত অলপ মানে ভিতৰত দুখ পাইছোঁ, তেজ ওলাই গৈছিল। যিয়ে নহওক আৰু গাড়ীটোৰ প্ৰব্লেমটো চাওঁ। তো এই গাড়ীটো মানে কি হ'ল, যেতিয়া আপত উঠে গাড়ীখন, মানে যেতিয়া পাহাৰৰ জেগাত, এইটোতো পাহাৰৰ জেগা হয় মেঘালয়টো, তো আপত যেতিয়া উঠে তেতিয়াহ'লে গাড়ীখন মানে কপে মানে বা ভাইব্ৰেশ্যন হয়। এইটো ভাইব্ৰেশ্যন হয় মানে কি প্ৰব্লেম হ'ব পাৰে, গাড়ী যদি আপোনাৰ আপত যাওঁতে যদি ভাইব্ৰেশ্যন হয় তো কি প্ৰব্লেম হ'ব পাৰে আপোনালোকক দেখাই আছোঁ। এইটো হ'ল BS6 টাটা ডাম্পাৰ, এইটো 10 চকা গাড়ী হয়, এইটো BS6ৰ গাড়ী হয়। তো মই ছফ্টৱেৰ লগোৱাৰ পিছত গম পাইছোঁ ইয়াৰ 6 নম্বৰ চিলিণ্ডাৰটো ইয়াত মানে অলপ প্ৰব্লেম আছে। তো ইয়াৰ 6 ঠিক তেনেদৰে যেনেকৈ ছফ্টৱেৰত দেখাইছিল, তো সেনেকৈ এইটো আপোনাৰ 6 নম্বৰ চিলিণ্ডাৰটোৰ মানে ৱাৰিংডাল ছিঙি আছে, যোনডাল মানে পাৱাৰ হয়। পাৱাৰ মানে ইয়াত দুটা ভল্টেজ লগাই আঢ়ৈ কি 5 ভল্টেজ পাব লাগে। মাল্টিমিটাৰত যদি আপুনি চেক কৰে DC ভল্টেজ, তো এইটো মই ভল্টেজটো চেক কৰাৰ পিছত ভল্টেজটো ঠিক ঠাক আহি আছে, কিন্তু এই ৱাৰিংডাল ছিঙি আছিল। তো সেই হেতুকে এই ৱাৰিংডাল ঠিক কৰা হ'ল। আৰু এইটো হ'ল আপোনাৰ ইঞ্জিন ব্ৰেক। ইঞ্জিন ব্ৰেক মানে হ'ল ইঞ্জিনটো মানে ষ্টপ কৰি দিয়ে যেতিয়া আপুনি পাহাৰৰ পৰা নামা হয়, তেতিয়াহ'লে ইঞ্জিন ব্ৰেক ইউজ কৰা হয়। এইটো হ'ল ইঞ্জিন ব্ৰেকৰ ছুইচ। BS6 টাটা ডাম্পাৰৰ ইঞ্জিন ব্ৰেকৰ ছুইচটো ইয়াত থাকে, আৰু এই ক্লিপটো খুলি দিলে এই ছুইচটো খুলিব পাৰি 8 নম্বৰ পানা দি কিনে। তো আজি মই আপোনালোকক এইটো বস্তু দেখাইছোঁ যে ইনজেক্টৰৰ মাথাত মানে আপোনাৰ 8-9 নম্বৰ ৰিং দি কিনে এইটো খুলি কেনে, ধৰক এটা ক্লিপৰ গোটে থাকে বা আপোনালোকৰ মানে যোনটোত মানে কাৰেণ্টটো বা লাইনডাল যোনটোত মানে জইন থাকে, সেই বস্তুটো মই আপোনালোকক দেখাইছোঁ। এইটো খুলি আছে আমাৰ ড্ৰাইভাৰজনে। তো খোলাৰ পিছত এইটো কেনেকৈ মানে লগাবলৈ এইটো ইজি হয়, কিন্তু এইটো প্ৰব্লেমকে যদি আপোনাৰ যদি ছফ্টৱেৰ নাথাকে, এইটো প্ৰব্লেম কি প্ৰব্লেম তেনেকুৱা ধৰণৰ মানে বহুত দিগদাৰ হয়। ছফ্টৱেৰ যদি নহয়, এইটো প্ৰব্লেমটো বিচাৰিবলৈ দিগদাৰ হয়। মই ছফ্টৱেৰ থকা কাৰণেহে মানে ইজিলি মানে প্ৰব্লেমটো ধৰিব পাৰোঁ। যিয়ে নহওক এইটো এনেকুৱা ধৰণৰ থাকে, নটটো 8 নম্বৰ নট, আৰু তাতে এই ৱাৰিংডাল সিফালে চেপি কিনে লগাই দিলে হৈ যায়। তো এইটো যেনেকৈ আছিল ৱাৰিংডাল তেনেকৈ লগাই দিয়া হ'ল। লগোৱাৰ পিছত আপোনাৰ টেপিট কভাৰটো ভালে কুশলে বহাই দিয়া হ'ল। আৰু টেপিট কভাৰটো যদি অলপ গণ্ডগোল হয় তেতিয়াও দিগদাৰ হয়। এইটো কামিংছৰ ইঞ্জিন হয়, ইয়াতে ওপৰত লিখা আছে কামিংছ বুলি লিখা আছে। আৰু এইটো ফল কোড, মানে এই কোডটো আহে আজিকালি গাড়ী একৰ্ডিং টু কোডত চাই মানে প্ৰব্লেমটো ঠিক কৰা। তাত দেখাইছে যে ইনজেক্টৰ ছলিনয়েড 6 চাৰ্কিট কাৰেণ্ট বিলো, মানে 6 নম্বৰ চাৰ্কিটটোত কাৰেণ্টৰ প্ৰব্লেম আছে, বা এইটো ফল কোড আহিলে আপোনাৰ গাড়ী ইনজেক্টৰো প্ৰব্লেম হ'ব পাৰে। আৰু আমাৰ এই ইছলাম ধৰ্মাৱলী লোকসকলৰ মানে সেই ঈদ আহি আছে, এইটো তাত মানে এতিয়া বজাৰ চলি আছে। এটা উট দেখিলোঁ, তাকে অলপ ভিডিঅ' কৰিলোঁ।